নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো গুৱাহাটী টাইমছৰ মজিয়াত আৰু আজি আমাৰ মাজত উপস্থিত আছে আমছুৰ সাধাৰণ সম্পাদক মোহাম্মদ ইমতিয়াজ হুছেইন ডাঙৰীয়া আপোনাক গুৱাহাটী টাইমছলৈ স্বাগতম জনাইছো ধন্যবাদ বহু দিনৰ পৰা আমাৰ ইচ্ছা আছিল আপোনাৰ লগত ইন্টাৰভিউ কৰা আৰু আজি প্ৰায় 6 মাহ 1 বছৰ পিছত সম্ভৱ হ'ল আমি বহুত সুখী অনুভৱ কৰিছো আপুনি আমাৰ মাজত আহি উপস্থিত হৈছে আপোনাৰ লগত কথাটো পাতিম বুলি ভাবিছিলো বিভিন্ন আপোনাৰ লাইফৰো আৰু এতিয়া বৰ্তমান যি দেশৰ ৰাষ্ট্ৰৰ পৰিস্থিতি তো প্ৰথমতে একদম ট্ৰেন্ডিং টপিক এটাৰ পৰা আৰম্ভ কৰো বুলি ভাবিছো যি আমি শুনি থাকিবলৈ পাইছো জিহাদ আজিকালি সকলো বস্তুতে জিহাদ ওয়াৰ্ডটো শব্দটো ইউজ হয় ৰিসেন্টলি বহুত চৰ্চাত আছে USTM DPSৰ ফ্লাড জিহাদ আমাৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈ আছে এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব পোনপ্ৰথমে মই ধন্যবাদ জনাইছো গুৱাহাটী টাইমছৰ সমূহ পৰিয়ালক যে তেওঁলোকে মোক আজি ইয়াত আনি এই সুযোগ দিলে মোৰ কথাখিনি ৰাখিবলৈ বহু দিনৰ পৰা আমাৰ আলোচনা চলি আছিল কিবা কাৰণত চাগৈ আমাৰ মিলা নাছিল কথাখিনি কিন্তু আজি যিয়ে নহওক বেটাৰ লেট দেন নেভাৰ নহয় জানো আজি আমি ইয়াত বহিছো যিয়ে নহওক বৰ্তমান পৰিৱেশটো একেবাৰে সঁচাই একেবাৰে ভাল লগা নহয় অসমৰ সমাজ জীৱনখন বা অসমৰ আমাৰ যি ভাতৃত্ববোধ হেতু যি হিচাপে আজি ৰাজ্যৰ মুৰব্বী এজনে বিনষ্ট কৰিবলৈ উঠিবই লাগিছে হেয়া সঁচাই গৰিহণাযোগ্য আৰু আমি প্ৰত্যেককে সমাজৰ সজাগ লোকসকলে ইয়াৰ বিৰুদ্ধে আমি মাৰ বান্ধি আমি থিয় হ'ব লাগে আজি চাওক জিহাদ শব্দটো আসলতে এটা ধুনীয়া শব্দ জিহাদ হৈ গ'ল জেদ্ধত জেহেদ ষ্ট্ৰাগল মানে আমি নিজে নিজক লৈ ষ্ট্ৰাগল কৰিব লাগে আমি নিজৰ মাজত থকা বেয়াখিনি অতৰাবলৈ আমি ষ্ট্ৰাগল কৰিব লাগে কিন্তু আজি জিহাদ হিচাপে যোনটো এটা ৰূপ দিয়া গৈছে বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি জিহাদক লৈ এটা ফোবিয়া আছে এই ফোবিয়াটো দেখা পালে মোৰ কেতিয়াবা লাগে যে এটা কৰবাত না কৰবাত সাগে অলপমান ভাৰসাম্য হেৰাইছে এই জিহাদ শব্দটো তেওঁ ব্যৱহাৰ কৰি অসমৰ ৰাইজৰ মাজত তেওঁ এটা ভয়ৰ দোকান এটা খুলিবলৈ চেষ্টা কৰি আছে কিন্তু অসমৰ ৰাইজে এইখিনি কথা জানে যে তেওঁ নিজৰ ব্যৰ্থতা লুকাবলৈ তেওঁ অসমৰ ৰাইজৰ মাজত ভয় আতংক সৃষ্টি কৰি তেওঁ নিজৰ গাদ্দিটো সুৰক্ষিত ৰাখিবলৈ তেওঁ চেষ্টা চলাই আছে আজি চাওক এইটো সঁচা কথা যে USTM এষ্টাব্লিছ নোহোৱাৰ আগৰ পৰাই আমি দেখা পাওঁ যে গুৱাহাটীত কৃত্ৰিম বানপানী হৈ থাকে তৰুণ গগৈ ডাঙৰীয়াৰ দিনৰ পৰাই গুৱাহাটীত কৃত্ৰিম বানপানী হৈ আছিল তেতিয়া চাগে কোনো পাহাৰ USTM বা DPSৰ পাহাৰ কটা কথা স্থাপন হোৱা নাছিল সৰ্বানন্দ সোণোৱালৰ দিনতো এনে ধৰণৰ কৃত্ৰিম বানপানী দেখা পালোঁ এতিয়া তৰুণ গগৈ ডাঙৰীয়া আহোঁতে গ্ৰেছফুলি কৈছিল হয় আমি পৰা নাই তেতিয়াৰ কিন্তু গুৱাহাটী ডেভেলপমেণ্টৰ মন্ত্ৰীও কিন্তু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আছিল তেওঁ হাত দাঙি দিছিল যে তেওঁ পৰা নাই তেতিয়া সময়ত তেওঁলোকে গ্ৰেছফুলি এইটো কথা মানি লৈছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কৰবাত ইনডাইৰেক্টলি হ'লেও তেওঁ মানি লৈছিল যে তেওঁ গুৱাহাটী কৃত্ৰিম বানপানী তেওঁৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু তেওঁ ব্যৰ্থ হিচাপে তেওঁ অনুভৱ কৰিছে আৰু তেওঁ অডেচিটিটো নাই যে তেওঁ একচেপ্ট কৰক যে মই পৰা নাই তেওঁ এই ব্যৰ্থতাটো এটা ৰাজনৈতিক সুযোগ বিচাৰিলে তেওঁ দেখা পালে যে তেওঁৰ যোনজন বন্ধু আছিল বদৰুদ্দিন আজমল ডাঙৰীয়া তেওঁ এতিয়া অসমৰ সমাজ জীৱনৰ পৰা নাইকিয়া হৈ গৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা তেওঁ অসমৰ সংখ্যালঘু জনগণই তেওঁ অতৰাই দিছে যিয়ে নহওক কিন্তু অসমৰ সংখ্যাগুৰু লোকে এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন ৰাজনৈতিক ব্যক্তিক এতিয়ালৈকে কিন্তু অসমৰ সমাজ জীৱনৰ পৰা অতৰোৱা নাই কাৰণে তেওঁ আকৌ বদৰুদ্দিন আজমলৰ দৰে আৰু এজন ব্যক্তি তেওঁ বিচাৰি আছে তেওঁ কৰবাত সহজলভ্য হৈছে যে আমাৰ USTMৰ সত্তাধিকাৰ মহবুবুল হক তেওঁৰ দাড়ি কেইডালমান আছে তেওঁ মূৰত টুপি পিন্ধে কৰবাত চাগে ভাবে বদৰুদ্দিন আজমলক মই মহবুবুল হকৰ দ্বাৰা মই ৰিপ্লেচ কৰিব পাৰোঁ নেকি সেইকাৰণে তেওঁ সেই যোনটো সাম্প্ৰদায়িকতাৰ দোকান সেই দোকানখন চলাই থাকিবলৈ তেওঁ এইবাৰ মহবুবুল হকক তেওঁ বাছি লৈছে কিন্তু এইটো কথাও সঁচা যে অসমৰ মুখ্যমন্ত্ৰীয়ে এটা কথা অনুভৱ কৰাটো উচিত যে তেওঁ গুৱাহাটী ডেভেলপমেণ্ট মিনিষ্টাৰ হিচাপে তেওঁ ব্যৰ্থ হৈছিল তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ ব্যৰ্থ হৈছে গুৱাহাটীৰ কৃত্ৰিম বানপানী তেওঁ নিয়ন্ত্ৰণ কৰিবলৈ পৰা নাই
নাই আৰু যদি মহবুবুল হকে ফ্লাড জিহাদ কৰিছে তেতিয়ালে হে মহবুবুল হকৰ ফ্লাড জিহাদত তেওঁ গৈ কাৰণে কিয় ভৰি দিছিল তেওঁ গৈ কাৰণে কিয় মহবুবুল হক ডাঙৰীয়া বিভিন্ন একাডেমিক বিল্ডিংবোৰ উদ্বোধন কৰোঁতে তেওঁ আগভাগ কিয় লৈছিল তেনে ধৰণৰ বহু ফটো আমাৰ ওচৰত আছে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি মহবুবুল হক ডাঙৰীয়া জিহাদী হয় তেতিয়ালে তাত সহযোগ কৰাৰ বাবে আপুনিও জিহাদী হয় আপুনি এজন ব্যৰ্থ ৰাজনৈতিকবিদ আপুনি এজন ব্যৰ্থ আপুনি এজন মন্ত্ৰীয়ে নহয় আপুনি এজন মহবুবুল হকৰ লগত আপোনাৰ ভাষাত যদি আমি ক'ব যাওঁ আপুনি মহবুবুল হকৰ জিহাদৰ লগত আপুনি জড়িত থকা আপুনি এজন জিহাদী হয় হয় ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে বা শুনিব পৰা গৈছে যে USTMৰ পৰা পাছ আউট ষ্টুডেণ্টছ সকলে কেণ্ডিডেটছ সকলে অসম চৰকাৰৰ ডাঙৰ চাকৰি বা ভাল চাকৰি নাপাব তো এইটো এটা এনেকুৱা নহল নেকি যে আপোনাৰ পাৰ্সোনেল কিবা এটা খুন্নাছৰ কাৰণে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইখিনি শক্তি নাই এনে ধৰণৰ কথা যি তেওঁ মুখেৰে তেওঁ কিছুমান কথা তেওঁ বক্তব্য দি দিয়ে প্ৰেছত সেইখিনিয়ে ভাইৰেল হৈ যায় আৰু খন্তেকীয়াভাৱে তেওঁ কিছুমান ব্ৰাউনি পইণ্টছ গেইন কৰে ৰাজনৈতিকভাৱে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে যে তেওঁ সেইখিনি কৰিবলৈ নোৱাৰে কেইদিনমান আগত কৈছিল যে কোনোবা হিন্দুৱে মুছলমানক মাটি বিক্ৰী কৰিবলৈ তেওঁৰ হেৰি কৰিবলৈ পাৰ্মিশ্যন ল'ব লাগিব কথাবিলাক শুনিলে অলপমান হয়তো আমাৰ ষ্ট্ৰেইট ফৰৱাৰ্ড আমাৰ যোনবোৰ লেমেনবিলাকে সঁচাই ভাবিব কিবা এটা হৈছে চাগে কিন্তু তেওঁ জানে যে অসমৰ মুখ্যমন্ত্ৰী এজন ৰাজনৈতিক এটা অসম চৰকাৰৰ হেড হয় তেওঁ এজন আমলা বিষয়া নহয় তেওঁ ছেক্ৰেটাৰী নহয় ৰেভিনিউ ছেক্ৰেটাৰী নহয় বা তেওঁ এজন ডেপুটি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নহয় চ' এনে ধৰণৰ বক্তব্যবিলাকৰ আজিৰ তাৰিখলৈকে কোনো গেজেট নটিফিকেশ্যন নাই যিয়ে নহওক কিন্তু তেওঁ যিহেতু কৈ দিলে যে USTMত পঢ়া প্ৰায় 6-7 হাজাৰ অসমৰ পঢ়ি থকা 6-7 হাজাৰ অসমৰ ছাত্ৰ ছাত্ৰীয়ে অসমৰ চৰকাৰৰ কোনো চাকৰি নাপাব আৰু যিসকলে হয়তো বহু হাজাৰে এতিয়ালৈকে USTMৰ পৰা পঢ়ি গৈছে তেওঁলোকে চাকৰি নাপাব আৰু বহু হাজাৰে চাগে USTMৰ এই সুন্দৰ পৰিৱেশ দেখা পাই পঢ়িম বুলি মনস্থ কৰিছে এই সকল ব্যক্তিয়ে কিন্তু ইতিমধ্যে কিন্তু সিদ্ধান্ত লৈছে তেওঁলোকৰ পৰিয়ালবৰ্গই সিদ্ধান্ত লৈছে তেওঁলোকৰ ইষ্টি কুটুম তেওঁলোকৰ সম্পৰ্কীয় মানুহসকলে তেওঁলোকৰ কিন্তু এই মুহূৰ্তত সিদ্ধান্ত লৈছে যে এইজন ব্যক্তি যদি বিজেপি চৰকাৰখন থাকে এইজন ব্যক্তি যদি মুখ্যমন্ত্ৰী হৈ থাকে আমাৰ এই হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আমাৰ এই ল'ৰা ছোৱালীবিলাকৰ জীৱনত ভৱিষ্যতলৈ তেওঁ কিন্তু হেতালি খেলিব সেয়েহে এইজন ব্যক্তিক আৰু বেছি দিন ৰাখিবলৈ নোৱাৰে সেইকাৰণে অহা কেইবছৰমানৰ ভিতৰতে আপোনালোকে দেখিব এবছৰ 1.5 বছৰৰ ভিতৰতে আপুনি চাওক 2026ৰ ইলেকশ্যন আহি আছে তেওঁ কি হিচাপে একেবাৰে তেওঁ কাপোৰ চাপোৰ সামৰি তেওঁ টোপোলা বান্ধি কাৰণে তেওঁ বিধায়ক ভৱন তেওঁ ছেক্ৰেটেৰিয়েট কি বুলি কয় আমাৰ দিছপুৰ তেওঁ এৰিবলৈ কিন্তু লাগিব কাৰণ প্ৰায় হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী লাখ লাখ পৰিয়ালবৰ্গই ইতিমধ্যে মনস্থ কৰিছে সিদ্ধান্ত লৈছে এইজন ব্যক্তি যদি অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে তেওঁ যদি অসমৰ অৰ্থাকৰ্তা হৈ থাকে তেতিয়াহ'লে তেওঁ নিজৰ ব্যক্তিগত কিছুমান আক্ৰোশৰ বাবে তেওঁ পৰিয়ালগত কিছুমান হয়তো শত্ৰুতাৰ বাবে কিছুমান চাগে ব্যৱসায়িক শত্ৰুতাৰ বাবে তেওঁ যি এটা মানে কাজিয়া বা এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছে USTMৰ লগত তাৰ বাবে আমাৰ ল'ৰা ছোৱালীবোৰ ছাত্ৰ ছাত্ৰীবোৰ হয়তো ভৱিষ্যত অন্ধকাৰত যাব পাৰে সেয়েহে এতিয়া মুঠত ৰাজনৈতিকভাৱে তেওঁ এইবোৰ ষ্টেটমেণ্ট দি কাৰণে তেওঁ বিপদত পৰিছে বুলি আমি অনুভৱ কৰোঁ হয় ক'ব লাগিব যে বেছিভাগ USTMত পঢ়া ল'ৰা ছোৱালী আপুনি যদি আজিৰ ভিতৰত ৰেচিঅ' হিচাপে চাব যায় অসমৰ পৰা বা গুৱাহাটীৰ পৰাই বেছিভাগ ষ্টুডেণ্টছ তাতে গৈ পঢ়ে কাৰণ বিভিন্ন কাৰণ হ'ব পাৰে তেওঁলোকে সিটছ কম থকা কাৰণে হয়তো কটন ইউনিভাৰ্চিটিত বা গুৱাহাটী ইউনিভাৰ্চিটিত তেওঁলোকে সিট নাপায় আৰু এটা ভাল তেনেকুৱা এটা পৰিৱেশ একে ধৰণৰ পৰিৱেশ এটা পায় তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ USTMত হয়তো পঢ়িব পাৰে কিন্তু এই যি মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ বা যিখাৰ কথা তেওঁ ক'লে এইখাৰ কথা শুনাৰ পিছত হয়তো নিশ্চয়কৈ বহুত ষ্টুডেণ্টছ কমিব নেকি USTMত না সেইটোৱে তেওঁ বিচাৰিছে তেওঁ চাগে নতুন কিবা বিজনেছ ভেঞ্চাৰৰ কথা মনে মনে ভাবিছে নেকি তেওঁলোকৰতো বহু বিজনেছ ভেঞ্চাৰ আছে আৰু তেওঁ জানে যে 2026ত যেতিয়া গাদীখন যাব তেতিয়া তেওঁ নতুন হয়তো বিজনেছ ভেঞ্চাৰত নামিব পাৰে হয়তো তেওঁ মেডিকেল কলেজ খোলাৰ কথাও চিন্তা কৰি আছে হয়তো তেওঁ তেনেকুৱা এখন ইউনিভাৰ্চিটিৰ বা তেওঁৰ যিবোৰ কোম্পানী আছে আমি আপোনালোকৰ মাধ্যমেৰে আমি গম পাওঁ যে তেওঁৰ নিকট একেবাৰে
ক্লোজ মানুহবোৰ তেওঁলোকৰ নামত বহু কোম্পানী ৰেজিষ্টাৰ্ড হৈ আছে অসমত আৰু তেওঁলোকে কি ভেঞ্চাৰ কৰে আমিতো নাজানো ইতিমধ্যে মাণ্ডিয়া ইণ্টাৰনেশ্যনেল স্কুল হৈছে হয়তো তাতোকৈ ডাঙৰ উচ্চ শিক্ষাৰ কিবা তেওঁ নতুন ভেঞ্চাৰ হাতত ল'ব পাৰে সেইকাৰণে হয়তো তেওঁ বিচাৰিছে যে সেইসকল ষ্টুডেণ্টছ আৰু USTMত নাযাওক আছে USTMত যোৱা কাৰণ আছে USTM যোনটো এক পৰিৱেশ দিছে আপুনি USTMত গৈছেনে এন্ট্ৰেন্সতে যোনটো গুম্বদৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এইটোত আপোনাৰো তেনেকুৱা মক্কাত যোৱাৰ নিচিনা অনুভৱ হৈছে নেকি মক্কাৰ লগততো তাৰ কোনো মই ভাবোঁ মই মক্কাত যেতিয়ালৈকে যোৱা নাই কিন্তু যিখিনি আমি পিকচাৰ দেখা পাওঁ বা মক্কাত যোনসকল ব্যক্তিয়ে কৈছে মক্কাৰ গুম্বদ আৰু সেইটো গুম্বদৰ মাজততো কোনো একে ধৰণৰ নহ'বই নোৱাৰে তেনেকুৱা গুম্বদটো মই বিভিন্ন জেগাত দেখা পাওঁ ইভেন মন্দিৰতো তেনেধৰণৰ এটা শ্বেপত থাকে গুৰুদ্বাৰতো থাকে চ' সেইটো মছজিদত থকাৰ লগতে কিয় কাৰণে ৰিজুৱা গ'ল এইটো এটা সাম্প্ৰদায়িক এটা ইছলামোফোবিয়া যোনটো তেওঁৰ সেই ইছলামোফোবিয়াৰ লগত তেওঁ জড়িত কৰিবলৈ বিচাৰিছে মই নিজে এখন মিছনাৰী স্কুলত পঢ়া মই এতিয়া যদি সেইখন স্কুলতো এতিয়াৰ তাৰিখৰলৈকে হাজাৰ ছাত্ৰ পঢ়ি আছে যদি কোনোবাই কয় যে মিছনাৰী স্কুলত খ্ৰীষ্টিয়ান ধৰ্মৰ শিক্ষা দি আছে বা খ্ৰীষ্টিয়ান কৰিব চেষ্টা কৰি আছে তেতিয়াহ'লে মই সেইটো একেহাৰে মই নুই কৰিম ঠিক তেনেধৰণৰ এতিয়া বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে যিহেতু ধৰ্মত এইটো কথা আছে যে ছাৰ্ভিচ টু মেনকাইণ্ড ইজ ছাৰ্ভিচ টু গড বা ছাৰ্ভিচ টু আল্লাহ বা ছাৰ্ভিচ টু ভগৱান যাকে আমি কওঁ তেনেধৰণৰ মানৱ জাতিক সেৱা কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ সময়ত শিক্ষাৰ প্ৰসাৰ এটা বহুত ডাঙৰ সেৱা সেইকাৰণে বিভিন্ন ধৰ্মাৱলম্বী লোকে নিজৰ ধৰ্মীয় কাম আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰতো শিক্ষাৰ প্ৰসাৰৰ গুৰুত্ব দিছে সেই ক্ষেত্ৰত যদি কোনোবাই কয় যে তেওঁ নিজৰ ধৰ্মটো প্ৰচাৰ কৰিব বিচাৰে সেইটো নহয় আজি যদি যি হিচাপে মহবুবুল হক ডাঙৰীয়াক তেওঁ আক্ৰমণ কৰিবলৈ বিচাৰিছে কাইলৈ আমাৰ মিছনাৰী স্কুলছবোৰৰ ডন বস্কো ছেণ্ট মেৰিজ কনভেণ্ট ছেণ্ট জোচেফ কনভেণ্ট লিটিল ফ্লাৱাৰ হলি চাইল্ড এনেধৰণৰ স্কুলক তেওঁ টাৰ্গেট কৰিবলৈ পাৰে এইটো আমাৰ বাবে এটা কিন্তু সেউজ আমাৰ সংকেত হয় আমাৰ ৰেড এলাৰ্ট হয় একচুৱেলি যে তেওঁক যদি আমি এই পথেৰে যাবলৈ দিওঁ তেতিয়াহ'লে হয়তো ভৱিষ্যতৰ আমাৰ শিক্ষা জগতখনক তেওঁ ধ্বংস কৰি দিব তেওঁ ৰাজনৈতিক কিছু তুচ্ছ স্বাৰ্থৰ বাবে এইটো কেতিয়াও হ'ব নোৱাৰে আৰু USTMত পঢ়া বহু ছাত্ৰ ছাত্ৰীৰ গাৰ্জিয়ানৰ মই কমেণ্টছ দেখা পাইছোঁ ছ'চিয়েল মিডিয়াত তেওঁলোকে কৈছে যে আমাৰ ল'ৰা ছোৱালী তাত পঢ়ি শুনি ডাঙৰ ওলাই আহিলে কেতিয়াও তেওঁলোকে এইটো অনুভৱকে নকৰিলে যে তেওঁলোকক আন ধৰ্মৰ কিবা শিক্ষা দিয়া হৈছে বা বহুতে ময়ো কেতিয়াও অনুভৱ কৰা নাই যে সেইখন কিবা ধৰ্মৰ লগত জড়িত থকা এটা গেট বা বহু লোকে হয়তো এইটো চিন্তাই কৰা নাছিল যিয়ে নহওক কোনোবাই যদি সাম্প্ৰদায়িকতাৰ বীজ সিঁচিম বুলি ভাবিছে তেওঁক আৰু এটা সৰু বস্তু থাকিলে তাতেই তেওঁ সাম্প্ৰদায়িক কথাবোৰ তেওঁ বিচাৰি পায় কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো কথা জনা উচিত যে অসমৰ মছজিদবোৰৰ ওপৰতো গুম্বদ আছে অসমৰ বিভিন্ন মন্দিৰ গুৰুদ্বাৰৰ ওপৰতো তেনে আকাৰৰ আমি গুম্বদ দেখা পাওঁ তেতিয়াহ'লে তেওঁ এইবোৰ কথাত তেওঁ মনোনিৱেশ নকৰি তেওঁ চৰকাৰৰ ফালৰ পৰা তেওঁ USTMৰ নিচিনা এখন ধুনীয়া বিশ্ববিদ্যালয় এখন অসমত গঢ়ি তেওঁ দেখাওক কিন্তু তেওঁ নামততো আমি বহু বিশ্ববিদ্যালয় তেওঁ বহু কলেজক তেওঁ বিশ্ববিদ্যালয়লৈ কনভাৰ্ট কৰা শুনিছোঁ কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ ফালৰ পৰাতো সেইবোৰে বিশ্ববিদ্যালয় যোনটো মাপদণ্ড হ'ব লাগে সেই হিচাপত থিয় হ'ব পৰা নাই তাৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থতা আজি যদি অসমত যিমানখন বিশ্ববিদ্যালয় আছে বা যিমানখন মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ তেওঁ কনভাৰ্ট কৰিলে সেইখিনিক যদি এটা ইউনিভাৰ্চিটি ষ্টেণ্ডাৰ্ডক লৈ কাৰণে বা নাকত যি হিচাপে USTMে A গ্ৰেড পাইছে সেই হিচাপে যদি A গ্ৰেড পাবলৈ সক্ষম কৰিবলৈ তেওঁ সেইখিনি ফেচিলিটেট কৰে তেতিয়াহ'লে ভাবোঁ যে অসমৰ বহু ল'ৰা ছোৱালীয়ে নিজে USTMত নাযাব তেওঁলোকে অসমতে পঢ়া শুনা কৰিব কিন্তু তেওঁ সেইখিনি কৰিবলৈ তেওঁ যিহেতু ব্যৰ্থ হৈছে তেওঁ এতিয়া USTMক আক্ৰমণ কৰি তেওঁ দুই ফালৰ পৰা তেওঁ এটা গেম খেলিব বিচাৰিছে তেওঁ ৰাজনৈতিক স্বাৰ্থৰো আদায় হ'ব লগে লগে সাম্প্ৰদায়িকতাৰ বীজ তেওঁ সিঁচি ক'ৰবাত না ক'ৰবাত চাগে তেওঁ মনৰে ভাবি আছে যে প্ৰাইভেট ইউনিভাৰ্চিটি এখন হয়তো তেওঁৰ ফালৰ পৰা ক'ৰবাত তেওঁ চিন্তা কৰি আছে যদি নাজানো বা প্ৰাইভেট মেডিকেল কলেজ এখন সেই হিচাপে কিন্তু বহুতে সন্দেহ কৰিছে ছ'চিয়েল মিডিয়াতো আমি ক'ৰবাত না ক'ৰবাত পঢ়িবলৈ পাই আছোঁ কিন্তু যদি সেইটো হয় তেতিয়াহ'লে এইটো সঁচাই ব্যক্তিগত স্বাৰ্থৰ বাবে ব্যক্তিগত আমাৰ কিছু কাৰণৰ বাবে আমি ইমান ডাঙৰ উচ্চ পদ এটা ব্যৱহাৰ কৰি থকাটো একেবাৰে কোনো কথাতে সমীচীন নহয় হয় ইতিমধ্যে দেখিব পৰা গৈছে আগতে চৰকাৰে
3 তালাক বন্ধ কৰিছে বা চাইল্ড মেৰিজৰ ওপৰত তেওঁলোকে বহুত ৰুলছ আনিছে তো সেই সময়ত দেখিছিলোঁ যে আমচুৱে ফুল সমৰ্থন দিছিলে আৰু একদম ফ'ৰ ফ্ৰণ্টত ষ্টেণ্ড হৈ পিনে চৰকাৰৰ যেনেকুৱা যি আছিলে সেইবোৰ আগবঢ়াইছে বা সহায় কৰিছে এতিয়া বৰ্তমান এটা নতুন কথা শুনিলোঁ কাজি নিকাহৰ বিষয়ে আৰু আপোনাৰ এইটোৰ সন্দৰ্ভত যদি সুধিব যাওঁ আমচুৰ ষ্টেণ্ডটো কেনেকুৱা চাওক আমচুৰ ষ্টেণ্ডটো একেবাৰে স্পষ্ট সামাজিক যোনবোৰ ব্যাধি আছে তাৰ বিৰুদ্ধে আমি কৰি যাম কিন্তু ধৰ্মৰ লগত আমি কম্প্ৰমাইজ কৰিবলৈ নিদিওঁ কাৰণ ৰাইট টু ৰিলিজন ইজ এ পাৰ্ট অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ অফ দ্য কনষ্টিটিউশ্যন এতিয়া সেই হিচাপত যদি আমি চাওঁ এতিয়া আমি দেখা পাইছিলোঁ যে চাইল্ড মেৰেজটো সামাজিক এক ব্যাধি হয় আৰু অসমৰ সংখ্যালঘু সমাজ জীৱন বা অসমৰ সংখ্যালঘু যোনটো জীৱনৰ প্ৰণালী তাৰ বাবে এইটো সঁচাই এটা বহুত ডাঙৰ কিন্তু বাধাৰ সৃষ্টি কৰি আছিল আৰু চাইল্ড মেৰেজ ইজ নট এ পাৰ্ট অফ ইছলাম সেইকাৰণে চাইল্ড মেৰেজৰ বিৰুদ্ধে আমি থিয় দিছিলোঁ আৰু চাইল্ড মেৰেজৰ বিৰুদ্ধে আমাৰ যি সংগ্ৰাম সেইটো চৰকাৰে যিখিনি ব্যৱস্থা লৈছিল তাতকৈ বহু গুণ ওপৰত আমি কাম কৰিছোঁ সেয়েহে আজি অসমৰ পৰা প্ৰায় চাইল্ড মেৰেজ একেবাৰে নিক্ষেপ হোৱা পথত তাৰ বাবে আমি চৰকাৰে যেতিয়া পদক্ষেপটো হাতত লৈছিল আমি সহায় কৰিছিলোঁ যদিও যোনবোৰ ব্ৰুটেল ৱেত তেওঁলোকে ছাপ্ৰেছ কৰিবলৈ চেষ্টা কৰিছিল বা আমাৰ জানো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা অসমৰ চৰকাৰখনে এটা গিমিকত চলিব বিচাৰে এটা কি কয় এটা চমকত চলিব বিচাৰে কিন্তু লগে লগে যিখিনি ৰাইজে হাৰাশাস্তি খাইছিল তাক আমি বিৰোধিতা কৰিছোঁ যে দিছ ইজ নট দ্য ৱে এই হিচাপে কৰাটো ঠিক নহ'ব আমচুও কৰি আছে আমচুৱে প্ৰায় সেইখিনি সময়ত আমি কাউণ্ট কৰিছোঁ 4,000ৰ অধিক আমি বাল্য বিবাহ আমি বন্ধ কৰিছিলোঁ ঠিক তেনেধৰণৰ আমি 3 তালাক ইজ নট এ পাৰ্ট অফ ইছলাম 3 তালাকক আমি সৰুৰ পৰা বিশেষকৈ আমি অসমত ডাঙৰ দীঘল হৈছোঁ তালাকৰ কথা আমি শুনিছোঁ কিন্তু 3 তালাকৰ কথা কমচে কম মই মোৰ নিজৰ জীৱনৰ এইখিনি বয়সলৈকে মই 3 তালাকৰ কথা শুনা নাছিলোঁ ক'ৰবাত যদি 0.1-0.2% ক'ৰবাত হৈছে ভাৰতৰ বিভিন্ন অঞ্চলত মই নাজানো সেই 3 তালাকৰ বিৰুদ্ধে যেতিয়া তেওঁ এটা আইন আনিব বিচাৰিছিল তাক আমি বিৰুদ্ধ কৰা নাছিলোঁ কিন্তু লগত আমি তাক লৈ যোনটো এটা হৈচৈ কৰি ইছলামৰ বদনাম কৰিবলৈ এটা চেষ্টা কৰা যেন লাগিছিল সেইখিনিৰে আমি বিৰোধিতা কৰিছিলোঁ কিন্তু যিয়ে নহওক 3 তালাকৰ নিচিনা এটা ব্যাধিও নাইকিয়া হৈছে তাক আমাৰ একো ক'বলগীয়া নাই কিন্তু এটা কথা সঁচা যে আমাৰ পাৰ্চনেল লটো আমাৰ সংবিধানে আমাক দিয়া ল আমাৰ ৰাইট টু ৰিলিজনৰ অন্তৰ্গত পৰে Article 25 স্পষ্টকৈ কোৱা আছে যে everyone has the right to profess his or her own religion 25-26 অলপমান ইফাল হ'ব পাৰে কিন্তু তাত লিখা আছে আমাৰ নিজৰ মাইনৰিটি সকলৰ বাবে মাইনৰিটি ইনষ্টিটিউচনছ দিয়া হৈছে আমি নিজে খুলিব পাৰোঁ এনেধৰণৰ বিভিন্ন প্ৰভিজনছ সংবিধানত দিয়া হৈছে আৰু সেইকাৰণে আমাৰ সেইখিনি সময়ত সংবিধানৰ প্ৰণেতাসকলে বা সংবিধানৰ যোনসকল ফাউণ্ডাৰ আছিল তেওঁলোকে সেইখিনি সময়ত এটা চিভিল কোড যে ইউনিফৰ্ম হ'ব লাগে বুলি আমাৰ হয়তো হেঁচি দিয়া নাছিল যেতিয়া দেশখন ৰেডি হ'ব তেনে চিভিল কোড একচেপ্ট কৰিবলৈ তেতিয়াহে সেই চিভিল কোডৰ কথা কোৱা হৈছিল তাতো সেই যে ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচিৰ অন্তৰ্গত আপোনালোকে চাওক দেশৰ পৰা সম্পূৰ্ণৰূপে কিন্তু আমাক নিচামুক্ত কৰিবলৈ দিয়াও আহ্বান আছে কিন্তু সেই ক্ষেত্ৰত কিয় অসম চৰকাৰৰ নিমাত সেই ক্ষেত্ৰত সেইটো ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচিৰ ক্ষেত্ৰত কিয় অসম চৰকাৰ নিমাত ইয়াত দেখা যায় দেখোন লিকাৰ শ্বপছবিলাকৰ এখনৰ পাছত এখন লাইচেন্স তেওঁলোকে খুলি দি আছে একে অসমৰ চুকে কোণে দেখোন মদৰ দোকান হৈ আছে সেই ক্ষেত্ৰত তেওঁলোক কিয় নিমাত হৈ আছে যেতিয়া ছ'চিয়েল জাষ্টিছৰ কথা আহে যেতিয়া ইকুৱেল এমপ্লয়মেণ্টৰ কথা আহে তেতিয়া কিহৰ কাৰণে অসম চৰকাৰ মনে মনে আছে আপুনি চাই যদি বিভিন্ন APSCৰ দ্বাৰা বিভিন্ন আমি ইতিমধ্যে আমি কিছুমান নটিচ পাই আছোঁ যে কিছুমানে চাকৰি পাই আছে তাৰপিছত আমি বিচাৰি এজনো সংখ্যালঘু ধৰ্মাৱলম্বী লোক আমি বিচাৰি নাপাওঁ এই ক্ষেত্ৰত ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি ক'ত যায় ইউচিচিৰ ক্ষেত্ৰতে কিহৰ কাৰণে চিঞৰ-বাখৰ কৰি কাৰণে থিয় হয় ইয়েছ ইউচিচি যদি কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে এটা কথা স্পষ্ট কৰিব লাগিব সেই চিভিল কোডটো যে হ'ব সেই চিভিল কোডটো কি হিচাপে হ'ব সেইখিনি কথা আমাক স্পষ্ট কৰিব লাগিব এতিয়া যদি সেই চিভিল কোডৰ এনেধৰণৰ প্ৰভিজনছ থাকে যে অসমৰ বা ভাৰতৰ মুছলমান জনগণৰ তেওঁলোকৰ ধৰ্মীয় যোনখিনি আস্থা আছে তাক ইণ্টাৰফেয়াৰ কৰা যাব তেতিয়াহ'লে অসমৰ এইটোৱে অসম তথা ভাৰতৰ ধৰ্মীয় সংখ্যালঘুৱে কেতিয়াও সেইখিনি কথা মানি ল'ব কাৰণ তেওঁলোকৰ সাংবিধানিক অধিকাৰক তেতিয়া ইনফ্লুৱেঞ্চ কৰা হ'ব এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হয় আজি এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ যে কাজিয়ে যোনটো ৰেজিষ্ট্ৰেশ্যন পাৰ্টটো সেইটো তেওঁ কেঞ্চেল কৰিছে কাজি এক কিন্তু আজিৰ তাৰিখলৈকে বাহাল আছে যোনটো চেণ্ট্ৰেল কাজি তেওঁ অসমৰ যোনটো আমাৰ ডিভ'ৰ্চ এণ্ড মেৰেজ ৰেজিষ্ট্ৰেশ্যন 1936 if I am not wrong সেইটোহে ৰিপিল কৰিব খালি কিন্তু লগে লগে তেওঁ এটা কথা আমাক কৈছে যে তেওঁ নতুন এখন আইন আনিব
আমি কৈছিলোঁ তাত যদি কিবা চাইল্ড মেৰেজৰ প্ৰমোট কৰা কিবা কথা আছে তেতিয়াৰ দিনৰ কথা সেইখিনি এমেণ্ডমেণ্ট কৰিলে হৈ গ'লে হয় কিন্তু তেওঁ সেইটো নকৰি নিউ ল এটা আনিব বিচাৰিছে আনক কোনো ক'বলগীয়া নাই কিন্তু আমি এইখিনি কথা আমাৰ সদায় আমাৰ দৃষ্টি থাকিব যে সেই আইনখনে আমাৰ পাৰ্চনেল ৰাইটছ আমাৰ যি চিভিল ৰাইটছ আছে আমাৰ যি সাংবিধানিক অধিকাৰ আছে আমাৰ পাৰ্চনেল লক কিবা আমাৰ ইণ্টাৰফেয়াৰ কৰিব নেকি সেইখিনি আমি চকু দি থাকিম হয় যোৱাকালি দেখিব পৰা গৈছে এজন যুৱ সাংবাদিক CMক প্ৰশ্ন কৰিছিলে মুখ্যমন্ত্ৰীক যে মান্দাকাটা পাহাৰ আৰু USTMৰ পাহাৰ সন্দৰ্ভত আৰু দেখিব পৰা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া জাঙুৰ খাই উঠিলে তেওঁক নাম সুধিলে প্ৰশ্ন কৰিলে তেওঁ নাৰ্ভাছ হৈ গ'ল তেওঁক সেই প্ৰশ্নটো কৰাৰ লগে লগে তেওঁ নাৰ্ভাছ হৈ কাৰণে তেওঁ আক্ৰমণাত্মক হৈ গ'ল আৰু তেওঁ সেই যোনটো তেওঁ ষ্টাইল সাম্প্ৰদায়িক কথা বতৰাৰ যোনটো ষ্টাইল সেই সাম্প্ৰদায়িকতালৈকে আহি গ'ল এজন সাংবাদিকে যদি এতিয়া তেওঁৰ সাংবাদিক এজনৰ ধৰ্ম সুধিবলৈ আৰম্ভ কৰে আৰু তেওঁ কোনফালে গুচি যাব ডক্টৰ এজনৰ ধৰ্মতে কালি সোধা আৰম্ভ কৰিব শিক্ষক এজনৰ তেওঁ ধৰ্ম সোধা আৰম্ভ কৰিব এইটো আমাৰ অসমৰ বুদ্ধিজীৱী সমাজে অসমৰ জনসাধাৰণ ব্যক্তিসকলে চবে থিয় হৈ এই ক্ষেত্ৰত মাত মতা উচিত আশা কৰোঁ আপোনালোকৰ সাংবাদিক সন্থাই এই ক্ষেত্ৰত ষ্ট্ৰং নটিছ ল'ব আৰু এই ক্ষেত্ৰত এই কথাত তেওঁলোকে প্ৰতিবাদ জনাব কাৰণ সাংবাদিক যে হিচাপে যেতিয়া এজন মানুহ কৰ্মত যায় তেওঁ নিজৰ ধৰ্ম লৈ নাযায় ধৰ্ম ঘৰৰ বস্তু মছজিদ মাদ্ৰাছাৰ বস্তু মন্দিৰৰ বস্তু গুৰুদ্বাৰাৰ বস্তু গীৰ্জাৰ বস্তু এজন সাংবাদিকে নিজৰ সাংবাদিকতা কৰ্ম কৰিবলৈ গৈছে তেওঁ এটা জেনুইন পইণ্ট মই তেওঁক চেলুট কৰোঁ তেওঁক মই তেওঁ যি সাহসেৰে যেন অসমৰ মুখ্যমন্ত্ৰীক তেওঁ প্ৰশ্নটো উত্থাপন কৰিছে আজিৰ তাৰিখত য'ত সাংবাদিকতা বহুতে পাহৰি বহুতক আজি গদি মিডিয়াত নাম দিয়া হৈছে সেই সময়ত এজন ব্যক্তিয়ে থিয় হৈ কাৰণে এটা উচিত প্ৰশ্নতে উত্থাপন কৰিবলৈ তেওঁ শক্তি তেওঁ আছিল সেই ক্ষেত্ৰত তেওঁক আমি প্ৰত্যেকে শলাগ ল'ব লাগে আৰু সেইখিনি আমি দেখা পাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিলি গৈছিল অসমৰ মুখ্যমন্ত্ৰীৰ কনফিডেন্স ব্ৰেক হৈ গৈছিল অসমৰ মুখ্যমন্ত্ৰীৰ কোনো এনচাৰ দিবলৈ পৰা নাছিল সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে সেইখিনি সময়ত সাম্প্ৰদায়িক কথাৰ তেওঁ সহায় লৈ কি হিচাপে এই বিষয়বস্তুটোক এটা সাম্প্ৰদায়িক টাৰ্ণ দিব পাৰি সেইটো চেষ্টা কৰিল আজি অসমৰ মুখ্যমন্ত্ৰীক এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ যে যি নৰ্থ গুৱাহাটীত যিমানখিনি অনুষ্ঠান প্ৰতিষ্ঠান হৈ আছে তাত পাহাৰ কথা হৈছে নে নাই নৰ্থ গুৱাহাটীত শুনিছোঁ এখনৰ পাছত এখন অনুষ্ঠান হৈ আছে শুনিছোঁ হাইকোৰ্টখনো তেওঁ লৈ যাব ভৱিষ্যতলৈ কেপিটেলখনো ট্ৰান্সফাৰ কৰিবলৈ চেষ্টা কৰি আছে অসমৰ মুখ্যমন্ত্ৰীক আজিৰ তাৰিখত এটা প্ৰশ্ন উত্থাপন কৰিবলৈ বিচাৰিছোঁ যে আজিৰ তাৰিখলৈকে এতিয়ালৈকে উত্তৰ গুৱাহাটীৰ মানুহে তেনেধৰণৰ বানপানীৰ কবলত পৰা নাই ভৱিষ্যতলৈ যদি কৃত্ৰিম বানপানীৰ কবলত উত্তৰ গুৱাহাটীৰ লোক পৰে তাৰ বাবে তেওঁ যি ইতিহাসত কি হিচাপে মনত তেওঁক ৰাখিব বুলি তেওঁ কয় ইতিহাসত তেওঁ নৰ্থ গুৱাহাটীত কৃত্ৰিম বানপানী হোৱাত তেওঁ কোনো বাধা নিদিলে বৰঞ্চ পাহাৰ কাটাত তেওঁ উদগনি জনাইছিল সেই হিচাপে অসমৰ বুৰঞ্জীত বা অসমৰ ইতিহাসত তেওঁ জনাজাত হ'ব তেওঁ ৰেভিনিউ পাহাৰ বুলি কৈছিলে সেইটোৰ কথা নহয় চাওক তেওঁৰ বিভিন্ন কথাত বিভিন্ন এনচাৰ আছে আজি মেঘালয়ৰ এখন পাহাৰত য'ত আমাৰ জুৰিডিকশ্যন নাই তাত তেওঁ কিছুমান কথা কৈছে সেই ক্ষেত্ৰত তেওঁ মই ভাবোঁ তেওঁ নেডাৰ এজন আহ্বায়ক আছিল তেওঁ কনৰাড চাংমা ডাঙৰীয়াৰ লগত তেওঁ কথা পাতিব লাগিছিল যে আপোনাৰ এনেকুৱা ঘটনা হৈ আছিল আৰু তেওঁ পাৰ্চু কৰিবলৈ পাৰিব লাগিছিল মেঘালয় চৰকাৰক USTMৰ ওপৰত তেওঁৰ যে ক্ষমতাৰ ক'ৰবাত না ক'ৰবাত লিমিটেশ্যন আছে তেওঁ যে গোটেই নৰ্থ ইষ্টৰ এজন প্ৰতাপশালী মুখ্যমন্ত্ৰী বা গোটেই নৰ্থ ইষ্টখনে তেওঁ কণ্ট্ৰলত বিজেপিয়ে ৰাখিছে বুলি তেওঁ ক'ব বিচাৰে তাক ক'ৰবাত না ক'ৰবাত প্ৰশ্ন উত্থাপন হৈছে তেওঁ অসমৰ পৰা তেওঁ চিঞৰ-বাখৰ কৰি আছে তেওঁ কিহৰ কাৰণে মেঘালয়ৰ মুখ্যমন্ত্ৰীক ফোন কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীক তেওঁ আনি ইয়াত দেখাবলৈ পৰা নাই মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ জুৰিডিকশ্যনৰ এৰিয়া হয় অৰ্থাৎ তেওঁ ইয়াত ৰাজনীতি কৰিবলৈ এই বিষয়বস্তুবোৰ দাঙি ধৰিছে ক'ৰবাত না ক'ৰবাত আমি যদি চাওঁ অসমৰ বিভিন্ন জেগাত পাহাৰত এনেধৰণৰ ডেভেলপমেণ্টৰ নামত তাত কিন্তু তাত আমাৰ কি আগ্ৰাসন চলি আছে মেঘালয়ৰ ক্ষেত্ৰতো মেঘালয়ৰ মুখ্যমন্ত্ৰীক তেওঁ ইয়াত বিশ্বাসত আনিবলৈ নোৱাৰিলে চাগে বা মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত নাকচ কৰিলে সেইকাৰণে আৰু তেওঁ যিহেতু সম্পূৰ্ণ বান পৰিৱেশটো নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ ব্যৰ্থ হৈছে সেয়েহে তেওঁ এই গোটেই বিষয়বস্তুবোৰ লাগিলে সাংবাদিকেই হওক বা USTMেই হওক প্ৰত্যেকটো ঘটনাত তেওঁ এই হিন্দু মুছলিম লৈ আনি তেওঁ এটা সাম্প্ৰদায়িক বীজ ৰোপণ কৰিবলৈ বিচাৰে আৰু তেওঁ ভাবি আছে যে ইয়াৰ জৰিয়তে এই সাম্প্ৰদায়িক কথা বতৰাৰ জৰিয়তে তেওঁ পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব পাৰিব আমি দেখা পাইছোঁ যেতিয়া কিন্তু এজন ৰাজনৈতিক ব্যক্তিয়ে কিছুমান এনেধৰণৰ কিছুমান আউট অফ দ্য বক্স কথা ক'ব আৰম্ভ কৰে কিছুমান এনেধৰণৰ আশ্চৰ্যজনক কথা আৰম্ভ কৰিব পাৰে
আৰম্ভ কৰে যেনে এক্সট্ৰিমিষ্ট কথা কোৱা আৰম্ভ কৰে তেতিয়া তেওঁলোকৰ মনত ভয় শংকা থাকে আমি মনত কৰিব লাগিব 2024 ইলেকশ্যনৰ আগমুহূৰ্তত কি হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়া মংগলসূত্ৰটো কাঢ়ি লৈ যাব বুলি কৈছিল মুছলমানৰ হাতত সম্পত্তি বিলাই দিবলৈ কৈছিল এনে ধৰণৰ কথা কেতিয়া কয় মানুহ যেতিয়া ফ্ৰাষ্ট্ৰেটেড হৈ যায় মানুহ যেতিয়া নিজৰ আগত দেখা পোৱা হাৰটো দেখা পায় যে মোৰ পৰা মানুহ আঁতৰি গৈছে মানুহখিনি কেনেকৈ ধৰি ৰাখো সেই হিচাপত চাওক অসমৰ মুখ্যমন্ত্ৰী এতিয়া অনুভৱ কৰিছে যে মোৰ হাতৰ পৰা বস্তুবিলাক ওলাই গৈ আছে অসমৰ ৰাইজে হিন্দু মুছলিম কোনোতে কিন্তু মই বহুত কৈ দিলোঁ অসমৰ ৰাইজক মই বিকাশ দিব নোৱাৰিলোঁ মই গুৱাহাটীৰ বানপানী কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব নোৱাৰিলোঁ অসমৰ উঠি অহা জনগণৰ আমাৰ যুৱচামৰ মই কিন্তু এমপ্লয়মেণ্টৰ যোনটো সমস্যা সেই সমস্যা মই সমাধান কৰিব নোৱাৰিলোঁ অসমত হৈ থকা যি মূল্য বৃদ্ধি মই নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰিলোঁ অসমত হৈ থকা যি বিভিন্ন সমস্যা এতিয়া দেখা পোৱা গৈ আছে সেই সমস্যাবোৰৰ মই সমাধান মই ওলোৱা আনত কিন্তু মই ব্যৰ্থ হ'লোঁ মই ক'ৰবাত এনে ধৰণৰ চমক দি যি চৰকাৰখন চলাই লৈ যাবলৈ বিচাৰি আছিলোঁ সেই চমক ক'ৰবাত অসমৰ ৰাইজে এতিয়া গ্ৰহণ কৰাত কিন্তু অলপমান অসুবিধা পাইছে আৰু অসমৰ ৰাইজে চাগে আগন্তুক হ'বলগীয়া নিৰ্বাচনত মোক ইয়াৰ প্ৰত্যুত্তৰ দিব সেইকাৰণে তেওঁ অসমৰ ৰাইজক ধৰি ৰাখিবলৈ তেওঁ একেবাৰে ফাইনেল যোনটো তেওঁ সাম্প্ৰদায়িকতাৰ যোনটো একেবাৰে শীৰ্ষতম পৰ্যায় তাৰলৈকে তেওঁ যাবলৈ বিচাৰিছে এইটো তেওঁৰ ফ্ৰাষ্ট্ৰেশ্যন হয় এইটো তেওঁ নিজৰ নিয়ন্ত্ৰণ হেৰাইছে আৰু ভৱিষ্যতত হ'ব লগা তেওঁৰ যি হাৰ সেই হাৰটো তেওঁ নিজে দেখিছে সন্মুখত সেইবাবে এনেধৰণৰ বহু কথা তেওঁ ক'বলৈ ধৰিছে হয় বৰ্তমান সময়ৰ কথা বহুতখিনি পাতিলোঁ অকণমান আপোনাৰ পাৰ্চনেল কথা পাতিবলৈ ওলাইছোঁ আপুনি ইতিমধ্যে ক'লে যে আপুনি খ্ৰীষ্টিয়ান মিছনেৰী এটাত স্কুলিং কৰিছিলে আপোনাৰ ক'ত আপুনি পঢ়া শুনা কৰা মই তেজপুৰ ডন বস্কোত পঢ়িছিলোঁ দৰং মহাবিদ্যালয়ৰ পৰা BSc কৰিছিলোঁ তাৰপিছত আপুনি এজন এডভকেটো হয় তাৰপিছৰ পৰা মই LLB কৰিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত হৈ তাৰপিছত মই LLMও কৰিলোঁ LLM কৰি প্ৰায় এটা দশকৰ পৰা মই গুৱাহাটী উচ্চ ন্যায়ালয়ত মই অধিবক্তা হিচাপে মই প্ৰেক্টিছ কৰি আছোঁ এতিয়াও বহু শিকিবলৈ আছে বহু জানিবলৈ আছে জীৱন পাৰোঁ মই চেষ্টা চলাই আছোঁ আৰু লগতে মোৰ আপোনালোকে প্ৰত্যেকেই অৱগত একেবাৰে সেই একেবাৰে মেট্ৰিকৰ পাছৰ পৰাই মই এনেধৰণৰ ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছোঁ হয় মই সুধিব বিচাৰিছিলোঁ আপোনাৰ সমাজ জীৱনৰ লগত জড়িত আছিলোঁ একে মোৰ মনত পৰে মই শাখা লেভেলৰ এজন সাংগঠনিক সম্পাদক আছিলোঁ তাৰপিছত আঞ্চলিক লেভেলৰ সাধাৰণ সম্পাদক হৈছিলোঁ জিলাৰ সম্পাদক হৈছিলোঁ জিলাৰ সভাপতি হৈ কেনে কাৰ্যনিৰ্বাহ কৰিছিলোঁ তাৰপিছত কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে প্ৰায় 2টা কাৰ্যকাল আৰু সাধাৰণ সম্পাদক হিচাপে 2টা কাৰ্যকাল চলাই আছে চ' এইটো এটা দীঘলীয়া মোৰ এটা জাৰ্ণি হয় আৰু আপোনালোকে প্ৰত্যেকে জানে যে 16খন সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ যেতিয়া মই আৰম্ভণি কৰিছিলোঁ তেতিয়া হয়তো নামনি অসম মধ্য অসমৰ দৰঙৰ পাছত সেইফালে আমচুৰ এনেধৰণৰ প্ৰভাৱ নাছিল কিন্তু আমি যেতিয়া সংগঠনৰ মিটিংবোৰ কৰিবলৈ যাওঁ তেতিয়া আমি দেখা পাওঁ যে আমি 2-4জন ব্যক্তিয়ে বহি লৈ কাৰণে এই আমচুক আমি কি হিচাপে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ চিন্তা চৰ্চা কৰিছিলোঁ কাৰণ সেইখিনি সময়ত বিভিন্ন দল সংগঠন আছে বহুতে কয় আমচু কিয় আছে বেলেগ সংগঠনৰ লগত কিয় জড়িত নহয় আমি তেতিয়া এটা কথা অনুভৱ কৰিছিলোঁ যে আমাক এটা প্লেটফৰ্ম লাগিব য'ৰ পৰা আমি নিজৰ মনৰ আৱেগবোৰ আমি দাঙি ধৰিব পাৰোঁ বিভিন্ন সংগঠন আছে কিন্তু দেখা গৈছে যেতিয়া অসমৰ সংখ্যালঘু জনগণৰ সমস্যাত পৰে যেতিয়া আমি আৱেগিক হৈ পৰোঁ সেই সংগঠনবিলাকে আমাৰ কথাবোৰ তেওঁলোকৰ মঞ্চত উত্থাপন নকৰে তেওঁলোকে উত্থাপন নকৰে বিভিন্ন সময়ত আজি NRCৰ সময়তেই হওক বা অসমৰ আজি চাওক আজি এজন সাংবাদিকক এৰি দিয়া নাই সেই সাংবাদিকজন কিন্তু তেওঁ ক'ব নালাগে যে তেওঁ অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা এজন খিলঞ্জীয়া জনগোষ্ঠীৰ কিন্তু চাগে সাংবাদিক হয় মই জানামতে তেওঁ 65 যেতিয়া 35ৰ কথা কয় তেতিয়াহ'লে কিন্তু 35%ৰ মাজত ইয়াত হাজাৰ বছৰৰ ইতিহাস থকা সেই মুছলমানসকলো ইয়াত জড়িত হৈ আছে এইটো কথাত আমি প্ৰত্যেকে অনুভৱ কৰিছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে কিন্তু অন দ্য ফ্ল'ৰ অফ দ্য হাউচ বিধানসভা যে তেওঁ নিজে খিলঞ্জীয়া নহয় অৰ্থাৎ 300 বছৰ 350 বছৰ আগত অহা ব্যক্তিসকল আজি খিলঞ্জীয়া বুলি কিছুমানে দাবী কৰিব বিচাৰে কিন্তু 150 বছৰ আগত অহা 100-150 বছৰ আগত অহা ব্যক্তিসকল খিলঞ্জীয়া নহয় এই নিজৰ কনভিনিয়েন্স অনুযায়ী এই আমাৰ কাট অফ ইয়াৰটো কোনোবাই বনাই ৰাখিছে নেকি
1890 অহা ব্যক্তিজন আজিৰ তাৰিখত এতিয়ালৈকে অসমীয়া হোৱা নাই কিন্তু সেই ৰুদ্ৰসিংহৰ দিনত অহা 1710 আগত অহা ব্যক্তিজন বা 1705-10 অহা ব্যক্তিজন আজি খিলঞ্জীয়া হৈ গ'ল এইটো কথাও জনা উচিত আজি যদি বংগ অবিভক্ত ভাৰতৰ বংগৰ মূলৰ ব্যক্তি এজন আজিৰ তাৰিখলৈকে বঙালী হৈ থাকে কনৌজৰ পৰা অহা লোক হিন্দী ভাষিক তেওঁলোকৰ পূৰ্বপুৰুষ আছিল তেওঁলোকক আমি আজি অসমীয়া কিন্তু স্বীকৃতি দিছোঁ আজি নৱদ্বীপৰ ৱেষ্ট বেংগলৰ নৱদ্বীপৰ পৰা অহা লোকসকল তেওঁলোকক আমি বঙালী বুলি নকওঁ তেওঁলোকক আমি অসমীয়া বুলি স্বীকৃতি দিছোঁ অসমৰ বিভিন্ন সময়ত অসমৰ ইতিহাসত বিভিন্ন সময়ত বিভিন্ন জাগাৰ পৰা লোক আহিছে যোনে অসমৰ সমাজ জীৱনৰ লগত তেওঁ একাত্ম হ'ব পাৰিছে যোনে অসমৰ সংস্কৃতি ভাষাতে আঁকোৱালি লৈছে অসমক তেওঁ ভাল পায় সেই সকল লোকক অসমীয়া হিচাপে মানি লোৱাটো উচিত হ'ব নহ'লে চাওক অসমৰ সমাজ জীৱনখন ভাঙি চিঙি যাব আজি বিভিন্ন সময়ত অসমৰ চিনেৰিটো এনেও চাব গ'লে আন ষ্টেটতকৈ বহুত ডিফাৰেণ্ট ডেফিনেটলি আজি চাওক মেঘালয়খন আমাৰ ৰাজ্যৰ অংগত আছিল যেতিয়া তেওঁলোকে এটা ইনডিফাৰেঞ্চ দেখা পালে এটিটিউডত আমাৰ প্ৰব্লেম দেখা পালে আজি আমাৰ খাচী ভাইসকল মই এটা কথা পঢ়িছিলোঁ যে অসমৰ প্ৰথম যোনখন বোলছবি হৈছিল জয়মতী সেই বোলছবিখনতো বোলে অডিশ্যন দিবলৈ দুজন আমাৰ খাচীয়া ল'ৰাই কিন্তু গৈছিল তেজপুৰলৈ জয়মতী চিনেমাৰ অডিশ্যন দিবলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওচৰত তাৰমানে তেওঁলোক অসমীয়া সমাজ জীৱনৰ এটা অংগ আছে সেইখিনি সময়ত সেই হিচাপত আজি আমাৰ খাচী সকল নাইকিয়া হৈ গ'ল আজি পূৰ্ণ সংগম মেডিকেল কলেজৰ কথা আহিছে পূৰ্ণ সংগম যি ধুনীয়াকৈ অসমীয়া ভাষা কয় তেওঁ আমাৰ অসমত পঢ়া শুনা কৰা শুনিছোঁ তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি এলুমিনি হয় তেতিয়া এই হিচাপত যদি আমি ক'ব বিচাৰোঁ গাৰোসকলো আমাৰ আজিৰ তাৰিখত আমাৰ গাৰো পপুলেশ্যন বহুত অসমত আছে তেওঁলোকো অসমীয়া সমাজ জীৱনৰ এটা অংগ আছিল বা এতিয়াও হয় ঠিক তেনেধৰণৰ বিভিন্ন আমাৰ ট্ৰাইবেল জনগোষ্ঠীবিলাক আমাৰ অসমৰ বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ এটা অংশ হয় কিন্তু এনেধৰণৰ যদি বক্তব্য আমি দি থাকোঁ আজি চাওক অসমৰ বসবাস কৰা মুছলমানসকলক তেওঁলোকে অসমীয়া নহয় বুলি ক'ব বিচাৰে আজিৰ তাৰিখত এনেধৰণৰ কিছুমান এটিটিউডৰ বাবে চেণ্টিমেণ্টৰ বাবে আজি আমাৰ অসমখন আকৌ বিভক্ত কৰিবলৈ বিভিন্ন ৰাজ্যৰ দাবী হৈ আছে যোনে আজি আমচুৰ কথা আপুনি জানে যে আমচুৰ ওপৰত যোনে প্ৰশ্ন উত্থাপন কৰি আছে কালি তেওঁলোকে এপচুৰ ওপৰতো উত্থাপন কৰিব আন আন সংগঠনৰ ওপৰতো উত্থাপন কৰিব তেওঁলোকে যদি আজি সৰ্বভাৰতীয় ৰূপত বা দলবিলাকে আহি অসমত আহি তেওঁলোকে দল সংগঠন কৰি চৰকাৰ গঠন কৰিব পাৰিছে যে অসমৰ ভূমিত থকা অসমৰ বায়ুৰ লগত জড়িত হৈ থকা অসমৰ জাতীয় সংগীতৰ দ্বাৰা নিজৰ সভা সমিতি আৰম্ভ কৰা প্ৰত্যেকটো শব্দ অসমীয়া ভাষাৰে চলা অসমৰ ভৌগোলিক পৰিসীমাৰ অন্তৰ্গত তেওঁলোকে ফাংচন কৰে এটা সংগঠনৰ ওপৰত কিয় প্ৰশ্ন উত্থাপন কৰে কেতিয়াও আমচুৰ লগত আন আন সংগঠনৰ যোনবোৰ সংগঠনৰ ওপৰত কিছু মানুহে কিছু লোকে আঙুলিয়াই উঠাই তেওঁলোকৰ লগত কেতিয়াও মিলাবলৈ নোৱাৰে কেতিয়াও নোৱাৰে বিভিন্ন সময়ত দেখা পোৱা যায় যে আমচু ক'বলৈ গ'লে ফুল ফৰ্মত মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন কিন্তু আমচুৰ কথা ক'লে সদায় মুছলমানেই আহে বা তেনেকুৱাকৈ বেছিভাগ মুছলমানৰ কাৰণেই কাম কৰে নেকি আমচুৱে চাওক এইটো মানুহৰ ইগনৰেঞ্চৰ কথা যেতিয়া আমচুৰ ফাউণ্ড হৈছিল আমি যদি ফাউণ্ডেশ্যন ডেৰিলৈকে যাওঁ সেইখিনি সময়ত আপুনি চাব আমাৰ ট্ৰাইবেল ভাইসকল আহিছিল চাহ জনজাতীয় লোকসকল আহিছিল আমাৰ নেপালী ভাইসকল আহিছিল আমাৰ হিন্দু বেংগলীসকলো আহি কাৰণে তাত জড়িত হৈছিল বিভিন্ন সময়ত এনেধৰণৰ কাৰণ এইটো আমচু এটা সংগঠনৰ যোনে মুছলমান কৰিবলৈ বিচাৰে কিছুমানে সেইটোও এটা সাম্প্ৰদায়িক এংগেল দিবলৈ বিচাৰে কিন্তু আমচু আৰু ধৰ্মৰ লগত কোনো সম্পৰ্কই নাই একেবাৰে সম্পৰ্ক নাই আমচুৱে সংখ্যালঘু জনগণৰ এটা সংগঠন হয় আৰু আমি ভাবোঁ সেইকাৰণে বাংলাদেশৰ যেতিয়া মাইনৰিটিজৰ ওপৰত আক্ৰমণ হয় তেতিয়াও আমচুৱে কিন্তু অসমৰ পৰা মাত মাতে কাৰণ আমি মাইনৰিটিৰ ৰাইটছটো বুজোঁ অসমৰ আৰু মাইনৰিটিৰ ৰাইটছটো বুজিবলৈ হ'লে আপোনালোকে অকল যে এজন মুছলমানেই হ'ব লাগিব সেইটো নহয় আপুনি ভাষিক সংখ্যালঘু হ'ব লাগিব সেইটো নহয় মাইনৰিটিৰ ৰাইটছৰ কথা কিন্তু খুব ধুনীয়াকৈ দেশৰ জাতীয় পিতা আমাৰ মহাত্মা গান্ধীদেৱে কৈছিল যে এখন দেশৰ সভ্যতা পৰিচয় হ'ল কি হিচাপে তেওঁলোকে নিজৰ সংখ্যালঘুসকলক ট্ৰিট কৰে তে সেই হিচাপত আমি সংখ্যালঘুসকলক আহ্বান জনাইছোঁ ভালকৈ ট্ৰিট কৰিবলৈ ভাৰতৰ সংখ্যাগুৰুসকলক আৰু ভাৰতৰ যিহেতু আমাৰ ভাৰতৰ সংখ্যাগুৰুসকলৰ আৰু সংখ্যালঘুৰ মাজত এটা মৰম প্ৰীতি আছে কিন্তু যদি ভাৰতৰ সংখ্যাগুৰুৰ এক ৰাজনীতি কৰি তেওঁলোকে যি মেজৰিটেৰিয়ান পলিটিক্স কৰি কাৰণে অসমৰ সংখ্যালঘুক ছাপ্ৰেছ কৰিবলৈ যি কিছু বৰ্তমানৰ চৰকাৰসকলে এক প্ৰচেষ্টা চলাই আছে তাৰ আমি বিৰোধিতা কৰোঁ আমচু 1980 চনৰ পৰা আজিৰ তাৰিখলৈকে কাম কৰি আছে আৰু কাম কৰি যাব আপোনালোকে আমি কেতিয়াও এইটো কথা হ'ব নোৱাৰে যে অসমৰ সংখ্যালঘু জনগণৰ ওপৰত আক্ৰমণ হ'ব অত্যাচাৰ হ'ব আৰু কোনো এটা সংগঠন নাথাকিব তাৰ প্ৰতিবাদ কৰা আপোনালোকে জানে যে
যোৱা 40-50টা বছৰৰ ইতিহাসত বিভিন্ন অত্যাচাৰ কৰা হৈছে সংখ্যালঘু জনগণৰ ওপৰত একে গোটেই বিশ্ব কঁপোৱা নেলি হত্যাকাণ্ডও হৈছে চ' এনেধৰণৰ ঘটনাবিলাকক যদি আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা এটা দল নাথাকে এটা সংগঠন নাথাকে তেতিয়াহ'লে হয়তো কাৰোবাৰ কাৰণে আমি এটা খোলা ময়দান এৰি দিয়া হ'ব সংখ্যালঘু জনগণক অত্যাচাৰ কৰিবলৈ আমচু আছে আৰু ভৱিষ্যতলৈ থাকিব যুগান্তৰলৈকে থাকিব আৰু আমচুৱে সদায় সংখ্যালঘু জনগণক হৈ ধৰ্ম ভাষা নিৰ্বিশেষে তেওঁলোকৰ হৈ কাম কৰি যাব ইতিমধ্যে দেখিব পৰা গৈছিলে শিৱসাগৰৰ এটা ইনচিডেণ্ট গম পাই চাগে 30 অৰ্গেনাইজেশ্যনছ লেড বাই শৃংখল চলিহা তো তেওঁলোকে যেনেকুৱা কৰিলে কাম তো এই সন্দৰ্ভত আপোনাৰ মই বেছি বুজাই দিয়া নাই ডিটেইলছত আপুনি জানেই চাগে অৱগত নিশ্চয় আপোনাৰ অনুভৱ কেনেকুৱা তেওঁলোকে যি কৰিলে এইটো দৰকাৰ আছেনে বা কি ভাল হৈছে বেয়া হৈছে কি ক'ব সব অসমত অসমীয়াৰ প্ৰভুত্ব থাকিব লাগে সেইটো কথাত কোনোৱে নৈ কৰিবলৈ নোৱাৰে কিন্তু লগতে এটা কথা চাব লাগিব যে প্ৰত্যেক জাতি জনগোষ্ঠীয়ে আহি অসমত যিখিনি তেওঁলোকে অসমক বাবে অৱদান আছে সেইখিনি আমি পাহৰিব নালাগে কোনোবা এটা ষ্ট্ৰে ঘটনাৰ বাবে বা কোনোবা এজন বেয়া ব্যক্তিৰ বাবে সমগ্ৰ এটা জাতিৰ ওপৰত আক্ৰমণ কৰাটো ঠিক নহয় কৰবাত না কৰবাত এইটোও আমি অনুভৱ কৰিছোঁ যে বৰ্তমান বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা আমি দেখা পাওঁ যে অসমৰ পৰিসীমাৰ ভিতৰত থকা অসমীয়া লোকসকলতকৈ বহিৰাগত লোকসকলৰ অলপমান কিবা কনফিডেন্স লেভেলটো অলপ বেছি হাই হৈছে আৰু এই কনফিডেন্স লেভেলটো ইমান পৰ্যায়লৈকে হাই হৈ গৈছে যে কেতিয়াবা এনে ধৰণৰ দেখা পাওঁ যে তেওঁলোকে অসমীয়া লোকসকলকো কেৰেপ নকৰা হৈছে আৰু ক'ৰবাত না ক'ৰবাত আমি কোভিডৰ সময়ত দেখিছিলোঁ যে অসমৰ এজন মন্ত্ৰীক কোনোবাই চিঞৰ-বাখৰ কৰা দেখা পাইছিলোঁ ফেঞ্চি বজাৰত তো ইয়াৰ বাবে ক'ৰবাত না ক'ৰবাত বৰ্তমান বিজেপি চৰকাৰখনো জগৰীয়া কাৰণ আমাৰ প্ৰত্যেকৰে অধিকাৰ আছে সংখ্যালঘু জনগণৰ লগতে সংখ্যাগুৰু জনগণৰ প্ৰত্যেকজনৰ অধিকাৰ আছে আজি জৈনসকলো কিন্তু আমাৰ সংখ্যালঘু এটা সম্প্ৰদায় হয় আৰু তেওঁলোকৰ অধিকাৰ প্ৰতিও আমাৰ লক্ষ্য আছে কিন্তু এটা কথা সঁচা যে ক'ৰবাত না ক'ৰবাত সাম্প্ৰদায়িক ৰাজনীতিত ভৰি দি আৰু বৰ্তমান এখন সাম্প্ৰদায়িক চৰকাৰৰ শক্তিত মতলীয়া হয় কোনোবাই হয়তো নিজৰ ভাৰসাম্য হেৰাইছে এই ক্ষেত্ৰত চৰকাৰৰ মই ভাবোঁ চৰকাৰৰ বা প্ৰশাসনৰ অলপ ভুল আছে আৰু প্ৰত্যেককে নিজৰ সীমাৰ কথা নিজৰ সীমা জানিবলৈ লাগে আৰু আমি ভাবোঁ আমি প্ৰত্যেকে শান্তি বজাই ৰাখি ব্যক্তি হিচাপে মানুহ হিচাপে মানুহক সন্মান কৰিবলৈ শিকিব লাগে আৰু যোনখন দেশত আমি বায়ু পানী খাই যোনখন দেশত আছোঁ যোনখন দেশে আমাক যোনখন ৰাজ্য বা দেশে আমাক পৰিচয় দিছে যোনখন দেশ সেই ৰাজ্যৰ লগত আমি একাত্মক হ'বলৈ চিন্তা চৰ্চা চলাব লাগে সেইখন ৰাজ্যৰ ভাষা সংস্কৃতিৰ লগত আমি মিলিত হ'বলৈ চেষ্টা চলাব লাগে যদি আমি ক'ৰবাত না ক'ৰবাত সেইখিনি কৰিবলৈ আমি ব্যৰ্থ হৈছোঁ তেতিয়াহ'লে চাগে আমি এনেধৰণৰ পৰিস্থিতি আকৌ সন্মুখীন হৈ থাকিব লাগিব পাৰে মই এইটো কাককে উচতাই দিয়া নাই কাৰণ আমি বহু ক্ষেত্ৰত দেখা পাইছোঁ আজি অসমৰ সংখ্যালঘু কিছুমান এজন ব্যক্তি মই তেওঁৰ নামটো ক'ব নিবিচাৰোঁ তেওঁ আমচুৰ কথা তেওঁ ক'ৰবাত কিবা এটা কৈছিল চাওক আমি অসমৰ সংখ্যালঘু জনগণ হয় অসমতে জন্ম হৈছোঁ অসমৰ বায়ু পানী খাই অসমতে থাকোঁ অসমতে প্ৰায়ভাগে আমি 90-95% আমি পৰিয়াল এটা আমি আৰম্ভ কৰোঁ ইয়াৰে ছোৱালী ইয়াৰে ল'ৰাৰ মাজতে বেছিবাৰৰ মাজত বিবাহ সম্পন্ন হয় আৰু আমি যোনখিনি টকা আৰ্ণ কৰোঁ সেইখিনি কিন্তু চাৰ্কুলেশ্যনৰ অসমৰ মাৰ্কেটতে হয় কিন্তু ক'ৰবাত না আৰু আমাৰ ভাষা সংস্কৃতি সম্পূৰ্ণৰূপে আমাৰ স্কুল কলেজৰ শিক্ষা দীক্ষা এতিয়া মই যেতিয়া এখন স্কুলত পঢ়িছিলোঁ মোৰ মাতৃয়ে কৈছিল যে যেতিয়া 8ম শ্ৰেণীৰ পৰা আমাৰ ভাৰ্নাকুলাৰ লেংগুৱেজ এটা আমি চিলেক্ট কৰিব লাগে হয়তো অসমীয়া বা হিন্দী ক'ৰবাত না ক'ৰবাত হিন্দীটো অলপমান সহজ আমাৰ অসমীয়া ভাষাটোত ব্যাকৰণ অলপমান বেছি কঠোৰ যেন পাইছিলে কিন্তু মোৰ মাতৃয়ে কৈছিল তই অসমীয়াই পঢ়িব লাগিব লাগিলে ফেইল কৰোঁতে পঢ়িব লাগিব আৰু সঁচা অৰ্থত মই 8ম শ্ৰেণীৰ পৰা মই হিন্দী আৰু অসমীয়া সৰুৰ পৰা পঢ়ি আহিছিলোঁ 8ম শ্ৰেণীৰ পৰা মই অসমীয়াটো পঢ়িবলৈ বাধ্য হৈছিলোঁ কিন্তু এই ক্ষেত্ৰত কিছু জনগোষ্ঠী আমি চকু দিব লাগিব আজি তেওঁলোকৰ আমি দেখা পাওঁ যে তেওঁলোকে যদিও ইয়াত বহু বছৰৰ পৰা এতিয়া বসবাস কৰি আছে তেওঁলোকৰ ভাষা সংস্কৃতি এতিয়ালৈকে কিন্তু অসমীয়া ভাষাৰ লগত মিলিত হ'বলৈ পৰা নাই ক'ৰবাত না ক'ৰবাত বিয়া বাৰু কৰাৰ ক্ষেত্ৰতো হয়তো বহিৰাগত ৰাজ্যৰ পৰা তেওঁলোকে এতিয়াও বিয়া বাৰু বিবাহিত সম্পৰ্কবোৰ তেওঁলোকে ৰাখি আছে মোৰ তাত ক'বলগীয়া নাই তেওঁলোকৰ ব্যক্তিগত কথা ক'ৰবাত না ক'ৰবাত আমাৰ অসমৰ সম্পদ আমাৰ যোনবোৰ ইয়াৰ পৰা আৰ্ণ কৰা হয় সেইখিনি অসমতে চাৰ্কুলেট নকৰি হয়তো বহিৰাজ্যত গৈ কিনে তাত সম্পত্তি কৰি থকা হৈছে আজিৰ তাৰিখত কিছুমানে 100 বছৰ ধৰি ইয়াত বসবাস কৰি থকাৰ পাছতো তেওঁলোকে হয়তো এতিয়াও অসমখনক সম্পূৰ্ণৰূপে আঁকোৱালি লোৱা নাই এইটো এটা মেকশ্বিফ্ট
হোম হিচাপে তেওঁলোকে ইয়াত আছে কিন্তু বেছিভাগ এতিয়াও তেওঁলোকে এটা পাৰ্মানেণ্ট হোম হয়তো অসমৰ বাহিৰত তেওঁলোকে কৰি থৈছে তেনেধৰণৰ কথাখিনি হোৱাটো অলপ অসুবিধাজনক হৈ যায় কিছুমানৰ ক্ষেত্ৰত মই আকৌ আহ্বান জনাম অসমৰ জাতি জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তিয়ে য'ৰ পৰাই নাহক কিয় তেওঁলোকৰ ৰুটছ য'তেই নাথাকক কিয় অসমত বসবাস কৰি থকা প্ৰত্যেক লোকে অসমীয়া ভাষা সংস্কৃতিৰ লগত মিলিত হৈ অসমীয়া ভাষা সংস্কৃতিৰ লগত একাত্মক হৈ কাৰণে অসমৰ উন্নতিৰ হকে আমি কাম কৰি যাওঁ আৰু অসমকে আমি আমাৰ আৰম্ভণি হ'ব লাগে অসমতে আমাৰ শেষ হ'ব লাগে মৃত্যুৰ পাছত আমি অসমৰ এই ভূমিখিনিতে আমি বিলীন হৈ যোৱা আমি সপোন থাকিব লাগে আৰু আমাৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ প্ৰজন্ম এই অসমৰ বায়ু পানীৰ লগতে কি হিচাপে মিলিত হৈ নিজকে এজন গৌৰৱময় অসমীয়া হিচাপে পৰিচয় দিব পাৰে তাৰে আমাৰ প্ৰচেষ্টা থাকিব লাগে হয় এটা কথা কৈ থকা যায় যে অসমত বঙালী ছাত্ৰ সন্থা নালাগে ভোজপুৰী ছাত্ৰ সন্থা নালাগে বা এনেকুৱা যিমান বেলেগ জাতৰ অসমীয়াক এৰি যিমান ছাত্ৰ সন্থা আছে সেইবোৰৰ অসমত দৰকাৰ কি তাৰে মাজত কিন্তু আমচুৰো কথা উল্লেখ কৰা যায় যে আমচুৰ অসমত দৰকাৰ কি আপুনি কি ক'ব চাওক আপুনি কৈছে জাতিৰ কথা কৈছে আমি কোনো বঙালী ভাষিক জাতি বা ভোজপুৰী জাতি সংগঠনটো নহয় যেতিয়া এতিয়া বঙালী ছাত্ৰ ফেডাৰেশ্যন কৰিব তেতিয়া কিছুমান মানুহৰ এটা ডাউট আহিব পাৰে যে এইখনটো বেংগল নহয় ভোজপুৰী কৰিব হ'লে কিছুমান মানুহৰ ডাউট আহিব পাৰে যে এইখনটো অসমীয়া হয় বিহাৰ নহয় তো এনেধৰণৰ কিছুমান প্ৰশ্ন উত্থাপন আহিব পাৰে কিন্তু অল আছাম মাইনৰিটি ষ্টুডেণ্টৰ ইউনিয়নক যোনে সেই লাইনত লৈ আনি থিয় কৰিব পাৰিছে তেওঁক ইগনৰেণ্ট বুলি ক'ব বিচাৰোঁ আৰু কাৰণ অসমত মাইনৰিটিজ আছে অসমীয়া মানুহৰ মাজতো মাইনৰিটি আছে বুদ্ধিষ্ট আছে মুছলিমছ আছে বহু জাতি জনগোষ্ঠী আছে ৪৬ বছৰ ধৰি এইটো সংগঠন আছে মই কৈছোঁ ইয়াৰ সভাৰ ইতিমধ্যে কৈছোঁ সভাৰ আৰম্ভণি হয় জাতীয় সংগীতৰ দ্বাৰা এটা শব্দ বক্তব্য প্ৰদান কৰা হয় অসমীয়া ভাষাত এটা শব্দৰ মাইনুটছ লিখা হয় অসমীয়া ভাষাত প্ৰচিডিং লিখা হয় অসমীয়া ভাষাত অসমৰ ভৌগোলিক সীমাৰ অন্তৰ্গত সমস্যাবোৰৰ বাহিৰে আমি বেলেগ জেগাত নাই আমি ইয়াতেই জীয়াই থাকোঁ আমি ইয়াতেই মৰিম ইয়াতেই আমাৰ জীৱনটো আৰম্ভ হয় শেষ হৈ যায় এই সম্পূৰ্ণ প্ৰত্যেকজন ব্যক্তি হাড়ে হিমজুৱে অসমীয়া হয় তেওঁলোকৰ যোনটো মাইনৰিটি ৰাইট যোনবোৰ মূল সুঁতিৰ অসমীয়া সংগঠনবোৰে যোনবোৰ পুৰণি অসমীয়া সংগঠন অসমৰ সংগঠনবোৰে যোনখিনি তেওঁলোকৰ মনৰ আৱেগ অনুভূতিখিনি যেতিয়া উপস্থাপন কৰিবলৈ পৰা নাছিল তেতিয়া আমচুৱে সেইখিনি সময়ত থিয় দিবলৈ বাধ্য হৈছিল এতিয়া আমাৰ নিচিনা ল'ৰাই কিয় কাৰণে আমি আমচু লাগিছিলোঁ দেখা পাইছিলোঁ আমাৰ বহু ইম'শ্যনছ বহু ফিলিংছবোৰ আন কিছুমান সংগঠনে উপস্থাপন কৰিবলৈ নোৱাৰে ঠিক তেনেধৰণৰ আজি চাওক অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন নিখিল বড়ো ছাত্ৰ সন্থা TMPK এনে বিভিন্ন বা কাৰ্বি ছাত্ৰ সন্থা তেওঁলোকেতো এটা মানে এটা সদৌ অসম ভিত্তিৰ এটা সংগঠন নাথাকি তেওঁলোকে নিজৰ সুকীয়া ৰাইজবোৰৰ বাবে এটা সংগঠন কৰি লৈছে ঠিক তেনেকৈ আমচুও নিজৰ সংখ্যালঘু জনগণৰ আজি চাওকচোন আপুনি ক'ত ভোজপুৰী আৰু বেংগলী ফেডাৰেশ্যনৰ কথা কৈ আমচুৰ লগত ৰিজাই আছে 41% বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যদি 3,63,000 জনসংখ্যা 2011 লোকপিয়লত আছিল এটা নতুন লোকপিয়লত যদি 4 কোটিও যদি আমাৰ জনসংখ্যা হয় এৰাউণ্ড 1.5 ক্ৰ'ৰ অসমৰ সংখ্যালঘু জনগণৰ হয় যোনখিনিক তেওঁলোকে 35 কৈছিল এতিয়া হয়তো 60-40 তেওঁ কি কয় নাজানো তো এই 1.5 কোটি জনসংখ্যাৰ যদি এটা মানে মুখপাত্ৰ নালাগে এটা ছাত্ৰ সংগঠন নালাগে তেওঁলোকৰ এখন পতাকা নালাগে য'ত তেওঁলোকে একত্ৰিত হৈ তেওঁলোকৰ বিষয়বস্তুবোৰ তেওঁলোকৰ আৱেগবোৰ উপস্থাপন যিহেতু আন দল সংগঠনে নকৰে তেওঁলোকৰ আৱেগ অনুভূতিবোৰ উপস্থাপন কৰা এটা সংগঠন নালাগে তেতিয়াহ'লে মই ভাবোঁ এইটো গণতন্ত্ৰ পৰিপন্থী কথা আৰু এইবোৰ কথা যোনে কৈছে হয়তো তেওঁ সাম্প্ৰদায়িক ব্যক্তি হ'ব লাগিব তেওঁ ইগনৰেণ্ট হ'ব লাগিব আৰু তেওঁলোকে আমচু কি তেওঁলোকে বুজি নাপায় তো এনেধৰণৰ ৪৬ বছৰ ধৰি এইবোৰ ৪৬ বছৰ ধৰি এই সংগঠন চলি আহিছে আৰু ৪৪৪ বছৰ এই সংগঠন চলি যাব তে এনেধৰণৰ কোনোবা ষ্ট্ৰে এলিমেণ্ট ফ্ৰিঞ্জ এলিমেণ্টে কিবা এটা দুটা কথা ক'ব এইবোৰ কথা আমচুৱে কেয়াৰপে নকৰে মানে গুৰুত্বই নিদিয়ে হয় ইতিমধ্যে আমি জানিব পাৰিছোঁ যে দিল্লীত আপোনালোকৰ কিবা এটা প্ৰটেষ্ট হ'ব হয় আপোনালোকে জানে চাওক আমি আমচু কিহৰ কাৰণে থাকিবলৈ তাৰো এটা প্ৰশ্ন আজি আমচুৱে দিল্লীৰ মূল এজেণ্ডা আমাৰ বিভিন্ন কথা লৈছে মূল এজেণ্ডা হ'ল অসমৰ আমাৰ যি আমাৰ চবতকৈ ডাঙৰ সমস্যা হয় বানপানী সমস্যা এই বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে বুলি আমি যাম আমাৰ গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি পাব লাগে বুলি আমাৰ কিন্তু এজেণ্ডা চবতকৈ টপ মষ্টত কিন্তু সেই এই আমাৰ মেমৰেণ্ডাম বা এজেণ্ডা আমাৰ টপ
একে সবতকৈ বেছি প্ৰায়ৰিটি পাব এই এজেণ্ডাটো এই ইস্যুটোৱে তে আমি যেতিয়া কম যে অসমৰ বানপানীয়ে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি পাব লাগে অসমৰ গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি পাব লাগে ব্ৰহ্মপুত্ৰৰ লৈ কাৰণে যেতিয়া আমি কথা কওঁ তেতিয়াহ'লে আমি কোনো হিন্দু মুছলিমৰ কথা নকওঁ কিন্তু অসমৰ কথা আমি কম আৰু অসমৰ কথা যেতিয়া কম প্ৰত্যেক অসমীয়াৰ কথা আমি কম সো সেইকাৰণে আমছু আৰু আন সংগঠনৰ মাজত এটা পাৰ্থক্য যে যোনবোৰ সংগঠনৰ লগত তেওঁলোকে কৈছে এইবোৰ ফ্ৰিঞ্জ এলিমেণ্টে এইবোৰ কথা বুজি নাপাব আমি তাত গৈ কাৰণে এইবাৰ আমি বানপানীৰ সমস্যাটো আমি উত্থাপন কৰিম আৰু ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে বুলি ক'ম যিহেতু অসমত আৰু দিল্লীত দুটাতে বিজেপি চৰকাৰ আছে এই ডাবল ইঞ্জিন চৰকাৰে হয়তো আমাৰ এই দাবিটো তেওঁলোকে মানিব বুলি আমি আশা ৰাখিছোঁ আৰু ভৱিষ্যতত এটা সাইন্টিফিক ৱেত কি হিচাপে ব্ৰহ্মপুত্ৰৰ পানীখিনি নিয়ন্ত্ৰণ কৰিব পৰা যায় ইয়াৰ উপনৈসমূহৰ পানীখিনি নিয়ন্ত্ৰণ কৰিব পৰা যায় আৰু কি হিচাপে অসমৰ ৰাইজক বছৰে বছৰে এই বানপানীৰ যি আতংক তাৰ পৰা তেওঁলোকক যেনে বচাব পৰা যায় যি বছৰে বছৰে লাখ লাখ হেক্টৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি আজি ব্ৰহ্মপুত্ৰত জাহ গৈ আছে সেইখিনি কি হিচাপে আমি অহা বছৰৰ পৰা যেন নাযায় তাৰ বাবে আমি কিছুমান বৈজ্ঞানিক পদ্ধতিমূলকভাৱে আমি কি হিচাপে তাক আমি সংৰক্ষণ কৰিব পাৰোঁ কি হিচাপে আমি বচাব পাৰোঁ সেই কথাবোৰ আমি তাত উত্থাপন কৰিবলৈ আমি যাম আৰু লগতে কিছুমান আমাৰ অনুষংগিক কথা আছে যোনবোৰ কথা আমি লগত ৰাখিম যিহওক আধাৰ কাৰ্ডৰ কথা হওক বা আমাৰ কি বুলি কয় আমাৰ যোনবোৰ আমাৰ মাইনৰিটি ৰাইটছৰ ওপৰত যোনবোৰ আজি হস্তক্ষেপ হৈ আছে এনেধৰণৰ কথা কিছুমান যাম আমাৰ শিক্ষাৰ লগত জড়িত কিছুমান কথা আছে আমি অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত আমি দাবী জনাইছিলোঁ যে আমাৰ কিছুমান গাৰ্লছ কলেজ লাগে মডেল কলেজ লাগে কিছুমান ভিতৰুৱা অঞ্চলত আমাৰ কাৰিকৰী শিক্ষাৰ কিছুমান অনুষ্ঠান লাগে যাৰ জৰিয়তে আমি ভলেণ্টাৰী এডুকেশ্যনেল ফিল্ড ক্ষেত্ৰত আৰু আমি আৰু আমাৰ ল'ৰা ছোৱালীবোৰ আৰু অলপমান পাৰ্গত হ'ব পাৰে স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত য'ত শিক্ষাৰ পোহৰ এতিয়াও বেছি পৰা নাই তাত অত্যাধুনিক অনুষ্ঠানবোৰ গঢ়া হওক এনেধৰণৰ বিভিন্ন আমি দাবী লৈ কাৰণে আমি দিল্লীত যাম কিন্তু ফ্লাড নেশ্যনেল প্ৰব্লেম হিচাপে স্বীকৃতি দিয়াটো আমাৰ এজেণ্ডাৰ টপ মষ্ট প্ৰায়ৰিটি হয় ইতিমধ্যে বহুতখিনি সময় আমি কথা পাতিলোঁ আপুনি বহুতখিনি সময় আমাক দিলে আৰু এনেকৈ আগন্তুক দিনত লগ পাম বুলি আশা ৰাখি আজিৰ এই ইণ্টাৰভিউ এইখিনিতে সামৰিছোঁ ধন্যবাদ গুৱাহাটী টাইমছৰ পৰিয়ালকো মই আকৌ পুনৰ ধন্যবাদ জনাইছোঁ আৰু মই মোৰ ফালৰ পৰা তেওঁলোকলৈ শুভকামনা আছে যে ভৱিষ্যতলৈ এই অনুষ্ঠান এই সংবাদ উপস্থিত আৰু আগুৱাই যাওক আৰু অসমৰ এই সংবাদ জগতক এটা জিলিকি থকা এটা তৰা হিচাপে তেওঁলোকে ভৱিষ্যতত পৰিগণিত হ'ব থেংক ইউ